أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم والذين آمنوا وهاجروا وجاهدوا في سبيل الله والذين آووا ونصروا أولئك هم المؤمنون حقا لهم مغفرة ورزق كريم صدق الله العظيم وقال النبي صلى الله عليه وسلم خيركم من تعلم القرآن وعلمه أو كما قال عليه الصلاة والسلام সম্মানিত আজকের আজির পবিত্র সভাপতি সাহেব মাদ্রাসার স্থায়ী সভাপতি সাহেব সম্পাদকদ্বয় আৰু মাদ্রাসার বিভিন্ন স্তৰৰ সমিতিৰ বিষয়ববীয়া আজিৰ সভাৰ মুখ্য আকৰ্ষক প্রধান অতিথি চিফ গেস্ট আমার জয়নগর মাদ্রাসার আমার খতিব মুহাদ্দিস মৌলানা আরশুজুকি সাহেব কামত বরকাতুহ আৰু আজিৰ সভাত উলামায়ে কেৰাম বিভিন্ন সমাজৰ মছজিদসকলৰ আইমাসকল আৰু আমাৰ শিৱসাগৰৰ অতি আদৰৰ শ্ৰদ্ধাৰ মুৰব্বীয়ানসকল যুৱক বন্ধুসকল আৰু আমাৰ পৰ্দাৰ আড়ালত থকা শ্ৰদ্ধাৰ আই মাতৃসকল আৰু জামিয়াৰ ছোৱালী মাদ্ৰাসাৰ অতি মৰমৰ ছাত্ৰী ৰব্বুল আলামিনৰ শুকৰিয়া আপোনালোকৰ মাজত আহি আমি উপস্থিত হ'ব পাৰিছো। প্ৰথমত আমি আল্লাহৰ শুকৰিয়া সবাই আদায় কৰি এবাৰ ক'ব লাগে আলহামদুলিল্লাহ। মাহতাৰাম দোস্ত বুজুৰ্গ, সময় কম, কথা অকণমান ক'ব লগা আছে, চমুকৈ কোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। মোৰ ভাষাৰ পালে নাচাব, কথাখিনিৰ পালে অকণমান দৃষ্টি দিবলৈ অনুৰোধ থাকিল। বুজুৰ্গসকল, প্ৰথম কথাটো হ'ল আমি যি সভাখনত কৈছোঁ এই সভাৰ নিষ্পত হৈছে বুখাৰী শৰীফৰ অন্তিম পাঠদানৰ সভা। এই সভাখনত বুখাৰী শৰীফ গোটেই বছৰ মুহাদ্দিছ সাহেবে পঢ়াইছে আৰু আজিৰ এই মুহূৰ্তত এই বুখাৰী শৰীফখন আমাৰ এই মুহাদ্দিছ সাহেবে জয়নগৰৰ এই অন্তিম পাঠদান দি খতম কৰিব আৰু শেষ কৰি দিব আৰু ছোৱালীহঁতক ইজাজত দিব। বুখাৰী শৰীফ সম্পৰ্কত মই চমুকৈ ক'ব বিচাৰিছোঁ, যিখন ঠাইত বুখাৰী শৰীফখন খতম কৰা হয়, শেষ কৰা হয়, এই সভাত যি দোৱাবোৰ কৰা হয় উলামাসকলে কৈছে যে এই দোৱাবোৰ আল্লাহ ৰব্বুল ইজ্জতৰ দৰবাৰত গ্ৰহণ হৈ যায়, কবুল হৈ যায়, তাত কোনো সন্দেহ নাই। গতিকে আপোনালোক সৌভাগ্যৱান যে এনে এখন সভাত আহি আপোনালোক উপস্থিত হ'ব পাৰিছে আৰু যাৰ যি মনৰ আশা আছে, যাৰ যি সমস্যা আছে, আটাইবোৰ সমস্যা আপোনালোকৰ সন্মুখত ৰাখি আল্লাহৰ ওচৰত দোৱাৰ সময়ত আল্লাহৰ পৰা এই সমস্যাবোৰৰ সমাধান বিচাৰি দোৱা কৰিব। ইনশাআল্লাহ আল্লাহ সমস্যাৰ সমাধান দিব। এই বুখাৰী শৰীফখন হৈছে আল্লাহৰ কালামৰ পাছত চবতকে হাদিছ গ্ৰন্থৰ মাজত বিশুদ্ধ এখন কিতাপ। যি কিতাপখন নপঢ়াকে কোনো মানুহ ডিগ্ৰীধাৰী মৌলানা ডিগ্ৰীধাৰী হ'ব নোৱাৰে। মতা হোক, মাইকী হোক, ল'ৰা হোক, ছোৱালী হোক, মৌলানা নাম লগাবলৈ হ'লে বুখাৰী শৰীফখন পঢ়ি, এই বুখাৰী শৰীফখন পঢ়ি তাৰ লাষ্ট ইজাজতটো মুহাদ্দিছিনসকলৰ পৰা পাব লাগে। যদি কোনোবাই এই ইজাজত পাইছে বা লৈছে তেনেহ'লে এই মানুহ হয়তো মতা হোক বা ছোৱালী হোক, ল'ৰা হোক বা ছোৱালী হোক, মৌলানা বুলি স্বীকৃতি দিয়াৰ ইছলামী শিক্ষাৰ চিষ্টেম হৈছে। গতিকে আপোনালোক সৌভাগ্যৱান। আমি যি হাদিছ পঢ়িছোঁ, নবীজান সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে খায়ৰুকুম মান তাআল্লামাল কুরআন ওয়া আল্লাম। আমি যিসকলে এই মাদ্ৰাসাখনত আমি শিক্ষাদান দিয়া, হাদিছ হোক বা কোরআন হোক, আমি শিক্ষাদান দিয়াৰ সুযোগ পাইছোঁ, এই সকলো শিক্ষক শিক্ষয়িত্ৰী এই মানৱ জগতৰ মাজত শ্ৰেষ্ঠ মানৱ বুলি নবীজান সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সার্টিফিকেট দিছে। মানুহে আমাক শ্ৰেষ্ঠ ক'ব পাৰে, নক'ব পাৰে, কিন্তু নবীজান সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে শ্ৰেষ্ঠ মানৱ যোনে কোরআনৰ শিক্ষাদান দিয়ে, কোরআনৰ জ্ঞান দিয়ে, কোরআন তিলাওয়াতৰ পাঠদান শিকায়। আৰু যি ছোৱালীসকলে
এই পাঠদান গ্রহণ করেছে। হাদিস যিমান হাদিস গ্রন্থ আছে সব হইছে কোরআনে করিমের তাফসীর। কোরআনে করিমখন আল্লাহ তাআলা এখন বিধান দিয়েছে, আর এই বিধানখন বহলায় বুঝাই দিবার কারণে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে দায়িত্ব দেওয়া হয়েছে। নবীদান সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজের ভাষা এই কোরআনখন ভালকে বুঝাই দিয়েছে। গতিকে হাদিস গ্রন্থ সব হইছে যে কোরআনে করিমের তাফসীর, কোরআনে করিমের বিশ্লেষণ, কোরআনে করিমের অনুবাদ। গতিকে কোনোবাই যদি হাদিস শিক্ষাদান দিছে ইও এই কোরআন শিক্ষাদানের সমতুল্য। মহতরম দোস্ত বুজুর্গ, আমার যে ছোৱালী সকলে এই কোরআনৰ জ্ঞান লৈছে, হাদিসৰ জ্ঞান লৈছে, দিনৰ জ্ঞান লৈছে, এই দিনৰ জ্ঞান লোৱাৰ ছোৱালী সকল বা মাদ্ৰাসাটো যদি কোনোবাই লৰাই লৈছে, সবৰ কাৰণে নবীজানে সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে আমাৰ মাজৰ শ্ৰেষ্ঠ ব্যক্তিসকল যিসকলে কোরআন হাদিসৰ কোরআনৰ জ্ঞান লৈছে। গতিকে আমি সবে এই নবীজানৰ স্বীকৃতি আমিও স্বীকৃতি দিব লাগে। মহতরম দোস্ত বুজুর্গ, এই কোরআন হাদিসৰ জ্ঞান লোৱা সকল সম্পৰ্কে এই কেইটামান কথা কলো। এতিয়া হল আমি মাদ্রাসা পরিচালনা কমিটি হওঁ বা আমাৰ এই জনসাধারণ, আমি যে সকল দিনগতি মানুহে আমি টকা পয়সা ইত্যাদি আমি আগবঢ়াই আছো, কি আমি এই শ্রেষ্ঠ মানৱৰ পৰা আমি বঞ্চিত আছো নেকি? সাধারণ যুক্তি হল আপোনালোকৰ যদি পয়সা পাতি, আপোনালোকৰ যদি চিন্তা ধারণা, আপোনালোকৰ যদি শারীরিক শ্রম, এই দিহা পরামর্শ যদি মাদ্রাসার প্রতি না থাকিলেহেঁতেন, আজি ইয়াত শিক্ষক শিক্ষয়িত্রীসকলে জ্ঞান দিয়ার ব্যবস্থা নাপালে, ছাত্রীসকলে ইয়াত আহি পড়া শুনার ব্যবস্থা নাপালেহেঁতেন। গতিকে আপোনালোক হৈছে এই কোরআনৰ জ্ঞান দিয়া আৰু লোৱাৰ তত্ত্বাৱধায়ক। আপোনালোক এই সুসংবাদৰ পৰা হাদিসৰ দৃষ্টিত মই কৈছো হাৰি নাযায়, আপোনালোক নিশ্চয় শ্ৰেষ্ঠ মানৱ, শ্ৰেষ্ঠ উম্মতৰ মাজত আপোনালোক। মহতৰম দোস্ত বুজুৰ্গ, মই যে আপোনালোকৰ সন্মুখত যি কোরআনে করিমৰ তিলাওয়াত কৰিছিলো আয়াত, উলামাসকল ইয়াত বহি আছে। নবীদান আল্লাহ তাবাৰক তাআলাই কৈছে যে আল্লাহ ৰব্বুল ইজ্জতে এই জমিনৰ ওপৰত নবীসকলৰ পাছত শ্রেষ্ঠ যদি কোনো গোষ্ঠী, শ্রেষ্ঠ যদি কোনো জমাত, মকদ্দর যদি কোনো জমাত, পবিত্র জমাত আল্লাহর ওচৰত আছে, সাহাবায়ে কেরাম সকলৰ জমাত। এই সাহাবায়ে কেরাম সকলৰ সম্পৰ্কত আল্লাহ তাবারক তাআলা পবিত্র কালামত ঘোষণা কৰিছে যে সাহাবায়ে কেরাম সকল আল্লাহৰ ওপৰত সন্তুষ্ট হৈছে। আকৌ আল্লাহ ৰব্বুল ইজ্জতে কৈছে যে আল্লাহ রব্বুল ইজ্জত সাহাবায়ে কেরাম সকলৰ ওপৰত সন্তুষ্ট হৈছে। মতলব তার অর্থ হল সাহাবায়ে কেরাম সকলৰ আদৰ্শৰ ওপৰত, সাহাবায়ে কেরাম সকলৰ কৰ্মৰ ওপৰত, সাহাবায়ে কেরাম সকলৰ চৰিত্ৰৰ ওপৰত আল্লাহ ৰব্বুল ইজ্জত সন্তুষ্ট। আৰু আল্লাহ ৰব্বুল ইজ্জতৰ ফালৰ পৰা যিমান নিয়ামত, যিমান কিনি এনাম বখশিশ দুনিয়া আৰু আখিৰাতত দিয়াৰ ঘোষণা আল্লাহ তাবাৰক তাআলা কোরআন হাদিসত কৰিছিল, সব পায়, সব ঘোষণা পায় সাহাবায়ে কেরাম সকলো এই আল্লাহৰ ওচৰত, আল্লাহৰ ওপৰত সন্তুষ্টতাৰ এই আল্লাহ নিজে প্ৰকাশ কৰিছে যে এওঁলোকৰ ওপৰত আমিও সন্তুষ্ট আৰু আমাৰ ওপৰত এই সাহাবায়ে কেরাম সকল সন্তুষ্ট। মোৰ কোৱাৰ উদ্দেশ্য হল যে কোরআনত আল্লাহ সাহাবা সকলক দুটা ভাগত বিভক্ত কৰিছে। এটা ভাগৰ নাম দিছে আল্লাহ ৰব্বুল ইজ্জতে যে মুহাজিৰ সকল, আৰু আন ভাগৰ নাম দিছে আল্লাহ ৰব্বুল ইজ্জতে আনসাৰ সকল। আপোনালোকৰ ইসলামী জ্ঞান থকা সকলে জানে, যিসকল মক্কা ভূমিৰ পৰা মদিনালৈ ইমান বচাবৰ কাৰণে, ইমান ৰক্ষা কৰাৰ কাৰণে, ইসলাম সুৰক্ষাৰ কাৰণে, ইসলাম বচাবৰ কাৰণে নিজৰ ঘৰ বাৰী, নিজৰ আত্মীয় স্বজন, নিজৰ মাক বাপেকক সকলোবোৰ বস্তু ত্যাগ কৰি হিজৰত কৰি মদিনালৈ আহিছিল। এই সাহাবা সকলক কোৱা হয় মুহাজিৰিন। আৰু মদিনাত অহাৰ পাছত মদিনাৰ যে সাহাবায়ে কেরাম সকল আছিল, এওঁলোক সম্পৰ্কত আল্লাহ ৰব্বুল ইজ্জতে কৈছে ওয়াল্লাযিনা আওয়াউ ওয়া নাসারু। এই মদিনাৰ সাহাবায়ে কেরাম সকলৰ গুণ আছিল যে এওঁলোকে স্থান দিছে, মুহাজিৰ সাহাবা কেরাম সকলক স্থান দিছে আৰু সহায় কৰিছে। দুটা কথা আল্লাহ ৰব্বুল ইজ্জতে দুটা গুণৰ কথা কোরআনে কাৰিমত উল্লেখ কৰিছে। এতিয়া কথা হল এই আয়াতৰ দৃষ্টিভংগী যে আল্লাহ ৰব্বুল ইজ্জতে মুহাজিৰিন সকলৰ ইমানৰ উপৰিও দুটা গুণৰ কথা কোরআনত প্ৰকাশ কৰিছে।
এটা গুণ হৈছে যে নিজৰ মাল দৌলত, নিজৰ আৰাম, নিজৰ মাতৃভূমি, মাক বাপেক সব এৰি ইমানৰ কাৰণে হিজৰত কৰি মদিনালৈ গৈছে। দ্বিতীয় কথা হৈছে আল্লাহৰ ৰাস্তাত তেওঁলোকে জিহাদ কৰিছে। দুটা পয়েন্ট আছে, আল্লাহর কারণে, ইমানের কারণে, ইসলামের কারণে হিজরত করেছে। আর দ্বিতীয় কথা হল যে জিহাদও করেছে। জিহাদের এই অর্থ হয়েছে চেষ্টা করা, যে জিহাদ করেছে আল্লাহ রাস্তাত। দুটা গুণের কথা আল্লাহ প্রকাশ করেছে। এই দুটা গুণ আছিল মুহাজিরিন সকল। আর আনসার সকলের দুটা গুণের কথা আল্লাহ প্রকাশ করেছে। এটা হল এই হিজরত করে অহা সকলক এওঁলোকে আনসার সকলে মদিনার সাহাবায়ে কেরাম সকলে স্থান দিছে, আশ্রয় দিছে। আৰু দ্বিতীয় গুণ হৈছে ওয়ানাসারু, অসহায় অৱস্থাত আহিছিল, সহায় কৰিছে। সহায়ৰ এটা উদাহৰণ মই দিছো। নবীজান সাল্লাল্লাহু আলাইহি সাল্লামে এজন মুহাজির আৰু এজন আনসার দি ভাতৃত্ব গঠন কৰি দিছিল। এই ভাতৃত্ব গঠন কৰি দিয়া দোস্তি কৰাই দিছিল। এই দোস্তিৰ নিদৰ্শন দেখুৱাই গৈছে আনসার সকলে যে নিজৰ যদি 2 বিঘা মাটি আছিল, 1 বিঘা মাটি এজন মুহাজির সাহাবিক দি দিছিল। যদি মাটি দুগৰাকী আছিল, এগৰাকীক তালাক দি কৈছে, হে মুহাজির ভাই তুমি এগৰাকীক শাদী কৰি লোৱা ইসলামী তৰিকা অনুযায়ী। এনেকে সহায়ৰ নিদৰ্শন, সহায়ৰ এটা উদাহৰণ দাঙি ধৰি কৈ গৈছে। কিয়ামত পৰ্যন্ত এনে উদাহৰণ বিচাৰি আৰু পোৱা নাযাব। মহতৰম দোস্ত বুজুর্গ, আমি এই আয়াতৰ লাষ্টত আল্লাহ নতিজা দুয়ো পক্ষৰ মুহাজির আৰু আনসার সকলক উভয়ৰ কাৰণে আল্লাহ রাব্বুল ইজ্জতে কৈছে উলাইকা হুমুল মুমিনুনা হাক্কা। এওঁলোকে নিজৰ ইমান, সত্য ইমান বুলি প্ৰকাশ কৰি গোটেই এই মানৱ জাতিৰ সন্মুখত ইমানৰ সত্যতা প্ৰমাণ কৰি দিছে। আল্লাহ রাব্বুল ইজ্জতৰ ফালৰ পৰা এনাম ঘোষণা কৰা হৈছে, লাহুম মাগফিরা। এই সাহাবে কেরাম সকলক আল্লাহ কিয়ামতের দিনাখন মাফ কৰি দিয়াৰ ঘোষণা দিলে। ওয়ারিজকুন কারীম, জান্নাত দিয়াৰ পাছত এওঁলোকক আল্লাহ রাব্বুল ইজ্জতে সম্মানজনক রিজেক্ট দিব। মুফাসসিরিন কেরাম সকলে কৈছে যে সম্মানজনক রিজেক্টৰ অৰ্থ হল এনেকে রিজেক্ট আল্লাহ রাব্বুল ইজ্জতে প্ৰদান কৰিব যি রিজেক্ট কেতিয়াও শেষ নহব। আৰু এনেকে দিব, কোৱালিটি এনেকে থাকিব রিজেক্টৰ যে কেতিয়াও এটা টাইমত যি দিয়া হৈছিল এনে ধৰণৰ আকৌ বেলেগ টাইমত দিয়া নহব। মানে ভিন ধৰণৰ রিজেক্টৰ কোৱালিটি থাকিব, কেতিয়াও মনত বেয়া নালাগে। আমি এই আয়াতৰ দৃষ্টিভংগীত ক'ব বিচাৰিছো যে আজি এই ছোৱালী মাদ্ৰাসাখনত বিভিন্ন স্থানৰ পৰা, যেনেকে আজি পাৰিবোৱা ছোৱালীৰ নাম পাইছে, যে বিভিন্ন অসমৰ চুকে কোণৰ পৰা ইয়াত ছোৱালী আহিছে। না মাক বাপেকৰ কোনো চিন্তা কৰিছে, না নিজৰ আৰামৰ চিন্তা কৰিছে, না সা সম্পদৰ চিন্তা কৰিছে। সব ছোৱালী ইয়াত ছোৱালী মাদ্ৰাসাত দিনৰ পোহৰ ল'বলৈ আহিছে, দিন শিকাৰ কাৰণে আহিছে, আহি ইয়াত উপস্থিত হৈছে। আৰু দিন শিকাৰ কাৰণে, কোরআন আৰু হাদিসৰ বিশুদ্ধ ইলম শিকাৰ কাৰণে, জ্ঞান ল'বৰ কাৰণে দিনা ৰাতি একাকাৰ কৰি 6 বছৰ, 7 বছৰ, 8 বছৰ ইয়াত পাৰ কৰিছে। আৰু ইয়াত অহাৰ পাছত এই হাতীকোপৰ, এই বিভাগৰ এই হাতীকোপ যি তাই মাদ্ৰাসাখন আছে, এই মাদ্ৰাসাখনৰ আশে পাশে থকা মানুহ নহয়, গোটেই উজনি অসমৰ মানুহে এই ছোৱালীহঁতক আশ্ৰয় দিছে, এই ছোৱালীহঁতক সহায় কৰিছে, খোৱা বোৱাৰ ব্যৱস্থাপনা কৰি দিছে, বিজুলীৰ ব্যৱস্থা কৰি দিছে, ঔষধ পাতিৰ ব্যৱস্থা কৰি দিছে, আটাইবোৰ কৰিছে। এওঁলোকৰ কাৰণে কি আল্লাহৰ বছৰত নহয় নেকি যে এওঁলোকক আল্লাহ মাফ কৰি নিদিব নেকি? নিশ্চয় দিব, তাত কোনো সন্দেহ নাই। আল্লাহ তাবাৰক ওয়া তাআলা যি ঘোষণা কৰিছে কোরআনত, তাতে জেগায় অতীতৰ শব্দৰ দ্বাৰা প্ৰকাশ কৰা নাই, ভৱিষ্যত বা বৰ্তমানৰ শব্দৰ দ্বাৰা প্ৰকাশ কৰিছে। তাৰ দ্বাৰা ইংগিত হৈছে যে এনে কাৰ্য যোনে কিয়ামতলৈকে কৰিব এওঁলোকৰ কাৰণে এনে বছৰত থাকিব। মহতৰম দোস্ত বুজুৰ্গ, অৱশেষত সময় নাটনি আমি দীঘলীয়া ক'ব নিবিচাৰো। আল্লাহ তাবাৰক ওয়া তাআলা আপোনালোকক আমাক সবক এই অন্তিম যি বুখাৰী শৰীফৰ সভাখনত উপস্থিত হ'ব পাৰিছো আৰু আপোনালোকৰ সাক্ষাৎ পাইছো আৰু আপোনালোকৰ সবৰ দোৱা আশীৰ্বাদ বিচাৰি আৰু আমাৰ ছোৱালীৰ কাৰণে সদায় জামে মাদ্ৰাসাৰ ছোৱালী, পাৰিব হোৱা ছোৱালী অথবা যিসকল অহাদিনত পাৰিব হ'ব লগা আছে বা পঢ়ি আছে, সকলোৰ কামিয়াবিৰ কাৰণে, সাফল্যতাৰ কাৰণে, বিশুদ্ধ জ্ঞান যাতে লাভ কৰিব পাৰে আপোনালোক হুজুৰসকলে এই ছোৱালীহঁতৰ কাৰণে দোৱা ৰাখিব।